ইফালে টানি ধৰিলে হ'ল। জয় জুবিন দা। আমি গোলাঘাট মহকুৱাৰ পৰা 12জন যুৱক আমি ইতিমধ্যে জুবিনদাৰ সমাধিস্থলীলৈ চাইকেল যাত্ৰা কৰিবলৈ আৰম্ভ কৰি ওলাইছোঁ। আমাৰ এইটোৱে বিচাৰিছোঁ যে জুবিনদাই ন্যায় পাওক। জুবিনদা আমাৰ হিয়াৰ আমঠু। অসমৰ যেতিয়াৰ পৰা জুবিনদাৰ খবৰটো আমি পালোঁ তেতিয়াৰ পৰা অসমৰ ৰাইজ ভালকৈ শুব পৰা নাই, খাব পৰা নাই, বহুত অশান্তিৰ দিন কটাই আছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো আমাৰ ন্যায় এতিয়ালৈকে পোৱা নাই। সেই উদ্দেশ্য লৈ আমি চৰকাৰক এটাই দাবী জনাব বিচাৰিছোঁ যে আমি মৌখোৱাৰ পৰা ওলাইছোঁ যে জুবিনদাই ন্যায় পাওক আৰু জুবিনদাৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহওক, দুখীয়া উচিত শাস্তি পাওক। তাৰেই আমি দাবীত আজি মৌখোৱাৰ পৰা আমি 12জন যুৱক আমি চাইকেল যাত্ৰা লৈ সমাধিস্থলীলৈ যাবলৈ ওলাইছোঁ। হয়, নাহৰ জুবিনদাৰ প্ৰিয় আছিল, সেইবাবে আমি নাহৰ পুলি লৈ গৈছোঁ। আমি বিভিন্ন স্থানত আমি গৈ থাকোঁতে নাহৰ পুলি ৰোপণ কৰি যাম। আমি গৈ জুবিনদাৰ সমাধিটো আমি এটাকৈ নাহৰ পুলি ৰোপণ কৰিম, কাৰণ নাহৰ জুবিনদাৰ প্ৰিয় আছিল। জুবিনদাই প্ৰকৃতিক বহুত ভাল পাইছিল, সেই উদ্দেশ্য লৈ আমিও এই পদক্ষেপ লৈছোঁ। এগৰাকী স্থানীয় মহিলা হিচাপে মই এখেতসকলক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এইকাৰণে আমি সদায় সেই ছেপ্টেম্বৰৰ 19 তাৰিখৰ পৰাই তেখেতৰ ন্যায় বিচাৰি আছোঁ। অন্তঃকৰণেৰে সকলোৱে দাবী জনাই আহিছে, বিশ্ববাসীয়ে দাবী জনাই আহিছে, লাখ লাখ লোকে দাবী জনাই আহিছে। গতিকে আমাৰ এই 12জন যুৱকৰ এনে পদক্ষেপক আন্তৰিকতাৰে মই শলাগ লৈছোঁ, আদৰণি জনাইছোঁ। তেওঁলোক সমাধিস্থলীত উপস্থিত হৈ দেখুৱাওক যে ন্যায় বিচাৰি চাইকেলেৰেও অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ল'ৰা ওলাই আহিছে। জুবিনদাৰ হিয়া আমঠু জুবিনদাৰ সমাধিস্থলীলৈকে আমি 12জন যুৱক ওলাইছোঁ যাতে জুবিনদাৰ ন্যায় পায়। জুবিনদাৰ ন্যায়টো আজি বহুত দিন হৈ গৈছে। গতিকে আমি জাঠি জোং লৈ পেলাই আমি যুদ্ধ নকৰোঁ, আমি ছ'চিয়েল মিডিয়াত কৰি আছোঁ। আমি এইবাৰ চাইকেলে আমি দাবী জনাইছোঁ, চাইকেল লৈ আমি যাম জুবিনদাৰ সমাধিস্থলীলৈ। তাত আমাৰ ইয়াৰ পৰা আমি যিটো শৃংখলাবদ্ধভাৱে যাম, কোনো আমাৰ নীতি নিয়মৰ মাজতে আমি গৈ থাকিম, যাতে চৰকাৰে গম পায়। গাঁৱে ভূঞে পাকঘৰলৈকে আজি আপুনি দেখিছে বিভিন্ন মাইকী মানুহ ওলাই আহিছে, চবেই ন্যায় বিচাৰিছে। গতিকে আমাক ন্যায় লাগিব, চৰকাৰে গম পাব লাগে যে গাঁৱে ভূঞে এইটো দাবী চলি আছে।